নমস্কাৰ প্ৰিয় বন্ধুসকল, আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ হিন্দু ধৰ্মৰ অন্যতম পবিত্ৰ মহাপুণ্যদায়ক আৰু অতি মহিমাময় একাদশীৰ বিষয়ে, যাৰ নাম হৈছে নিৰ্জলা একাদশী। শাস্ত্ৰত কোৱা হৈছে বছৰৰ 24টা একাদশীৰ ফল যদি একেলগে লাভ কৰিব বিচাৰে তেন্তে ভক্তিভাৱে আমি যদি এই নিৰ্জলা একাদশী পালন কৰোঁ তেতিয়াহ'লে মহাফল লাভ কৰিবলৈ সক্ষম হওঁ। কিন্তু বহু লোকে অজ্ঞানতাবশতঃ এনে কিছুমান ভুল কৰে যাৰ ফলত ব্ৰতৰ পুণ্য ফল লাভ কৰিব নোৱাৰে। আনহাতে শাস্ত্ৰৰ বিধি অনুসৰি এই ব্ৰত পালন কৰিলে জীৱনত সুখ সমৃদ্ধি আৰু শান্তি ভগৱান বিষ্ণুৰ দ্বাৰা প্ৰাপ্ত হয়। আজিৰ এই বিশেষ ভিডিঅ'ত আপোনালোকক জনাবলৈ চেষ্টা কৰিম নিৰ্জলা একাদশী কেতিয়া আছে, এই নিৰ্জলা একাদশী কি, ইয়াৰ আধ্যাত্মিক মাহাত্ম্য কেনেকুৱা, কোনখিনি নিয়ম পালন কৰিব লাগে আৰু কি কি বস্তু খাব পাৰি আৰু কোনখিনি বস্তুৰ পৰা আঁতৰত থাকিলে ভাল। এই নিৰ্জলা একাদশী পালন কৰাৰ ফলত আমি কোনখিনি সৌভাগ্য পাবলৈ সক্ষম হ'ম। ভিডিঅ'টো আপোনালোকে নিশ্চয় শেষলৈকে চাই থাকিব, কাৰণ ভিডিঅ'ৰ শেষত মই আপোনালোকক জনাম যিয়ে ভগৱান বিষ্ণুৰ কৃপা অধিক দ্ৰুতগতিত লাভ কৰিবলৈ সক্ষম হ'ব। আচলতে নিৰ্জলা একাদশী মানে কি? হিন্দু পঞ্জিকা অনুসৰি জেঠ মাহৰ শুক্ল পক্ষত পালন কৰা হয় এই নিৰ্জলা একাদশী। নিৰ্জলা শব্দটোৰ অৰ্থ হৈছে জলবিহীন, অৰ্থাৎ এই ব্ৰতত সাধাৰণতে অন্নই নহয় পানীও আমি গ্ৰহণ কৰিব নালাগে। সেইকাৰণে এই ব্ৰতৰ নাম নিৰ্জলা একাদশী বুলি গণ্য কৰা হয়। শাস্ত্ৰ অনুসৰি এই ব্ৰতৰ আৰম্ভণি কৰিছিল মহাবলী ভীমে। মহাভাৰতৰ কাহিনী অনুসৰি পাণ্ডৱসকলৰ মাজত ভীম হৈছে ভোজন ৰুচি। তেওঁ খাদ্য অবিহনে থাকিব নোৱাৰে। তেওঁ বছৰৰ প্ৰতিটো একাদশী উপবাস ৰাখিব নোৱাৰে। তেতিয়া ঋষি ব্যাসদেৱে তেওঁ উপদেশ দিছিল, যদি তুমি বছৰৰ মাত্ৰ এটা একাদশী সম্পূৰ্ণ নিয়মেৰে পালন কৰা তেনে সকলো একাদশীৰ ফল তুমি লাভ কৰিবা। সেই অনুসৰি ভীমে জেঠ মাহৰ শুক্ল একাদশীৰ নিৰ্জলা একাদশী উপবাসে কৰিছিল। সেইদিনাৰ পৰাই এই ব্ৰতক ভীম একাদশী বুলিও পৰিচিত। প্ৰিয় বন্ধুসকল, নিৰ্জলা একাদশীৰ আধ্যাত্মিক মাহাত্ম্যৰ বিষয়ে যদি আমি জানিব বিচাৰোঁ, সনাতন ধৰ্মত একাদশী কেৱল উপবাসে থকা নহয়, ই হৈছে ইন্দ্ৰিয় নিয়ন্ত্ৰণ। আমাৰ শৰীৰত যিসমূহ ইন্দ্ৰিয় আছে সেইসমূহক আমি নিয়ন্ত্ৰণ কৰিব লাগে। আত্মশুদ্ধি, আমাৰ মন আত্মাক আমি শুদ্ধ ৰাখিবলৈ চেষ্টা কৰিব লাগে। মনৰ পবিত্ৰতা সদায় গুৰুত্ব দিব লাগে আৰু ঈশ্বৰৰ প্ৰতি আমি সাধনা কৰিবলৈ চেষ্টা কৰিব লাগে। যেতিয়া এজন ব্যক্তিয়ে আহাৰ পানী ত্যাগ কৰি ভগৱানৰ নাম আত্মনিয়োগ কৰে তেতিয়া তেওঁৰ অন্তৰত পবিত্ৰতাৰ স্থান পায়। শাস্ত্ৰত উল্লেখ কৰিছে নিৰ্জলা একাদশী যদি আমি পালন কৰোঁ আমাৰ অতীতৰ বহু পাপ ক্ষয় হয়, পিতৃপুৰুষসকল সন্তুষ্ট হয়, অকাল বিপদ আমাৰ পৰা আঁতৰি যায় আৰু বৈকুণ্ঠ প্ৰাপ্তিৰ পথ সুগম হয়। আমি এইখিনিৰ পৰা বুজিব লাগে যে নিৰ্জলা একাদশী যদি আমি পালন কৰোঁ শুদ্ধ নিয়মেৰে তেনেহ'লে আমাৰ কিমান উপকাৰ সাধন হয়। আমাৰ যিসমূহ অজানিতে হোৱা পাপ সেই পাপসমূহ ক্ষয় হয়, পিতৃপুৰুষো সন্তুষ্ট হয়। এইটো সৰু কথা নহয়, কাৰণ আমি বছৰেকত বা ছমাহত আমি পিতৃপুৰুষসকলৰ নিয়ম পালন কৰোঁ। গতিকে আমি পিতৃপুৰুষসকলৰ শুভকামনা মনত ৰাখি একাদশী যদি আমি পালন কৰোঁ তেতিয়াহ'লে বহু ভাল। নিৰ্জলা একাদশীত এই 5টা ভুল আমি কেতিয়াও কৰিব নালাগে। প্ৰথমটো ভুল হৈছে অহংকাৰ কৰা। আমি অহংকাৰ কোনো পধ্যেই আমাৰ মনলৈ আহিবলৈ দিব নালাগে। বহুতে উপবাস ৰাখি থকাৰ সময়ত মই নিৰ্জলা ব্ৰত ৰাখিছোঁ এনেকৈ মনত গৌৰৱ কৰে, মই পানীও খোৱা নাই, মনলৈ আহিবলৈ দিব নালাগে। মোৰ দৰে ব্ৰত কোনেও নাৰাখে। আমি যদি মনৰ ভিতৰতে ভাবোঁ এনেধৰণৰ কথাবোৰ তেতিয়াহ'লে আমাৰ এই অহংকাৰসমূহেই আমাৰ পুণ্য নষ্ট কৰে। শাস্ত্ৰত উল্লেখ কৰিছে যি ব্ৰত কৰোঁতে আমি নম্ৰতা বজাই ৰাখোঁ তেতিয়াহ'লে আমি সেই ব্ৰতৰ পূৰ্ণ ফল লাভ কৰিবলৈ সক্ষম হওঁ। মনত ৰাখিব লাগে ব্ৰত ভগৱানৰ বাবে নহয়, প্ৰদৰ্শনৰ বাবেও নহয়। গতিকে আমি আমাৰ নিজৰ আত্মশুদ্ধিৰ কাৰণে
আমি পুণ্য ফল পাবৰ কাৰণে ব্ৰত পালন কৰোঁ। এইখিনি কথা আমি গুৰুত্ব দিব লাগে। দ্বিতীয়টো ভুল হৈছে ক্ৰোধ নিয়ন্ত্ৰণ কৰিব লাগে। নিৰ্জলা একাদশীৰ দিনা ক্ষুধা বা তৃষ্ণাৰ কাৰণে বা আমি খালী পেটত থকাৰ ফলত বহু লোক খঙাল হৈ পৰে, খিংখিঙীয়া হৈ পৰে, ঘৰৰ সদস্যৰ লগত কাজিয়া কৰে বা সৰু কথাতেই খং উঠে। এনেধৰণৰ অসন্তোষ প্ৰকাশ কৰিব নালাগে। কিন্তু এইদিনা ক্ৰোধক মহাপাপ বুলি গণ্য কৰা হৈছে। এই কথাটো মনত ৰাখিব লাগে। যদি আমি ব্ৰত ৰাখিও দিনটোত ক্ৰোধ, হিংসা, ঈৰ্ষা আৰু দুখ দৰ্পণৰ দৰে এইসমূহ আমাৰ দেহত লীন হৈ থাকে, তেতিয়াহ'লে আমি আধ্যাত্মিক ফল পাবলৈ সক্ষম নহওঁ। সেয়েহে আমি যদি ব্ৰত পালন কৰোঁ, শান্ত থাকিব লাগে, নম্ৰ থাকিব লাগে, ক্ষমাশীল হৈ থাকিব লাগে। তৃতীয়টো ভুল হৈছে মিছা কথা কোৱা। আমি এই দিনটোত সত্যবাদী পক্ষত থাকিব লাগে। আমি মিছা কথাৰ পৰা আঁতৰি থাকিব লাগে। মিছা কথা কোৱা, প্ৰতাৰণা কৰা, অপবাদ চৰ্চা কৰা আৰু কটু ভাষণ বা কটু বাক্য ব্যৱহাৰ কৰা, এইসমূহ আমি ত্যাগ কৰিব লাগে। শাস্ত্ৰত উল্লেখ আছে, সত্যই হৈছে ধৰ্মৰ মূল ভেটি। সত্য অবিহনে কোনো ব্ৰত সম্পূৰ্ণ নহয়। 4 নম্বৰটো ভুল হৈছে আমি নিন্দা বা পৰচৰ্চা কেতিয়াও কৰিব নালাগে। এজন মানুহে যদি দিনটো ভগৱানৰ নাম লৈ সেই দিনটো যদি আমি পাৰ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ উদ্দেশ্য সফল হয়। নিন্দাই মন কলুষিত কৰে, ভক্তিৰ শক্তি হ্ৰাস কৰে। তেন্তে নিৰ্জলা একাদশীৰ দিনা পৰচৰ্চা কৰিব নালাগে, নিন্দা কৰিব নালাগে, নেতিবাচক আলোচনা কেতিয়াও কৰিব নালাগে। তাৰ পৰিৱৰ্তে ওম নমো ভাগৱতে বাসুদেৱাই এই মন্ত্ৰভাগি আমি মনত ৰাখিব লাগে, অথবা হৰে কৃষ্ণ মনৰ ভিতৰত জপ কৰিব লাগে। এইখিনি কৰিলে আমি বহুখিনি ফল লাভ কৰিবলৈ সক্ষম হ'ম। 5 নম্বৰটো ভুল হৈছে উপবাস ৰাখি ভগৱানৰ নাম স্মৰণ নকৰা। এইটো আটাইতকৈ ডাঙৰ ভুল। কেৱল খাদ্য ত্যাগ কৰিলেই একাদশী সম্পূৰ্ণ নহয়। যদি দিনটো আমি মোবাইল, টেলিভিছন, অৰ্থহীন কথা বতৰা আৰু সাংসাৰিক চিন্তাধাৰাৰ মাজত কটাওঁ, তেতিয়াহ'লে আমাৰ ব্ৰত ৰখাৰ উদ্দেশ্য পূৰ্ণ নহ'ব। উপবাসৰ সৈতেই আমি নাম স্মৰণ কৰিব লাগে, গীতা পাঠ কৰিব লাগে, বিষ্ণু সহস্ৰ নাম ল'ব লাগে, ভজন কীৰ্তন কৰিব লাগে। এইখিনি কৰিলে আমাৰ ক্ষেত্ৰত ভাল। এতিয়া আমি জানো আহক নিৰ্জলা একাদশীৰ ক্ষেত্ৰত কোনখিনি নিয়ম আমি পালন কৰিব লাগে। এই নিয়মসমূহ জানিবৰ কাৰণে আমি সদায় মনত ৰাখিবলৈ চেষ্টা কৰিব লাগে, যাতে প্ৰথমটো হৈছে দশমীৰ পৰা আমি সংযম হ'ব লাগে। একাদশীৰ আগদিনা অৰ্থাৎ দশমীৰ দিনাখন আমি সাত্বিক আহাৰ গ্ৰহণ কৰিব লাগে। আমি সাত্বিক আহাৰ খালে ভাল। পিঁয়াজ, নহৰু, মাছ, মাংস, মদ আদিৰ পৰা আঁতৰি থাকিব লাগে। এইখিনি ভুলবশতো আমি গ্ৰহণ কৰিব নালাগে। ব্ৰহ্মপুৱাতে উঠিব লাগে আৰু স্নান কৰিব লাগে। স্নান কৰি আমি পৰিষ্কাৰ বস্ত্ৰ পৰিধান কৰিব লাগে আৰু নামঘৰতেই হওক বা গোসাঁই ঘৰতেই হওক আমি ভগৱানক পূজা কৰিব লাগে, অৰ্থাৎ ভগৱানৰ ওচৰত সেৱা অৰ্চন কৰিব লাগে। আমাৰ মনত সংকল্প ল'ব লাগে। আমি হাতত এবাটি জল লৈ ভগৱানৰ সন্মুখত সংকল্প ল'ব লাগে, মই ভগৱান বিষ্ণুৰ কৃপা লাভৰ উদ্দেশ্যে নিৰ্জলা একাদশী ব্ৰত পালন কৰিছোঁ। গতিকে ভগৱন্ত সন্তোষ হৈ এই পূজাভাগ মোৰ দেহত যাতে অৰ্চন কৰে, এই কথা মনত ৰাখিব লাগে। দিনটো ঈশ্বৰ চিন্তাত পাৰ কৰিব লাগে। গীতা পাঠৰ জৰিয়তে, বিষ্ণুৰ সহস্ৰ নামৰ জৰিয়তে, ভজন নাম জপ এইখিনিৰ জৰিয়তে আমি দিনটো পালন কৰিব লাগে। আমি নিৰ্জলা একাদশী পালন কৰা দিনটো আমি দুখীয়াজনক দান কৰিবলৈ চেষ্টা কৰিব লাগে। অধিক পুণ্য প্ৰাপ্তি হয় বুলি বিশ্বাস কৰা হয়। নিৰ্জলা একাদশীত আমি কি খাব পাৰোঁ? বহুজনে এই প্ৰশ্ন মনত পুহি ৰাখে বা তেওঁলোকে সুধিব বিচাৰে। যদি সম্পূৰ্ণ নিৰ্জলা একাদশী আমি ৰাখিব নোৱাৰোঁ, তেন্তে আমাৰ ক্ষেত্ৰত কেনেধৰণৰ সমস্যা আহিব পাৰে? শাস্ত্ৰ অনুসৰি ৰোগী, বৃদ্ধ, গৰ্ভৱতী মহিলা অথবা চিকিৎসাজনিত অসুবিধা থকা ব্যক্তিসকলে নিজৰ সামৰ্থ্য অনুসৰি ব্ৰত পালন কৰিব লাগে। তেওঁলোকে ফল মূল খাব লাগে, নাৰিকলৰ পানী খাব লাগে, গাখীৰ খাব পাৰে, শুকান ফল খাব পাৰে, মৌ খাব পাৰে, সাবুদানা খাব পাৰে, মাখন খাব পাৰে। এইখিনি যদি খাদ্য গ্ৰহণ কৰে তেওঁলোকে কোনো একাদশী ভংগ নহয়। কিন্তু নিজৰ স্বাস্থ্যৰ ক্ষতি কৰি কঠোৰ উপাসনা কৰাটো উচিত নহয়। আমি কি কি খাব নালাগে এইখিনি কথা মনত ৰাখিব লাগে। একাদশী দিনটোত চাউল অৰ্থাৎ ভাত খাব নালাগে। গম, দালি, বুট, মটৰ, মাছ, মাংস, কণী, পিঁয়াজ, নহৰু, মদ্যজাতীয় সামগ্ৰী
এইসমূহ আমি তামসিক খাদ্য হিচাপে গণ্য কৰা হয়। এইসমূহৰ পৰা আমি আঁতৰি থাকিব লাগে। নিৰ্জলা একাদশী আমি কোন ভাগ মন্ত্ৰ জপ কৰিলে আমাৰ ক্ষেত্ৰত অতি সুফল পায়, সেই মন্ত্ৰভাগী হৈছে ওম নমো ভাগৱতী বাসুদেৱায়। এই মন্ত্ৰভাগ আমি মনৰ ভিতৰতে জপ কৰিব লাগে। নহ'লে হৰে কৃষ্ণ 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 হৰে 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 ৰাম হৰে ৰাম 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 হৰে ৰাম এই মন্ত্ৰভাগী আমি জপ কৰিব পাৰোঁ। এই দিনটোত আমি কোনখিনি বস্তু দান কৰিলে পুণ্য লাভ হয় এই সম্পৰ্কে আমি জানিবলৈ হ'লে শাস্ত্ৰত নিৰ্জলা একাদশী দানৰ বিশেষ মহাত্ম্য উল্লেখ কৰিছে। বিশেষকৈ আমি যদি কোনো ব্যক্তি আমাৰ ওচৰলৈ আহিলে আমি যদি এগিলাচ পানী প্ৰদান কৰোঁ তেতিয়াহ'লে আমাৰ ক্ষেত্ৰত ভাল। ফল দান কৰিব পাৰোঁ, আমি ছাতি দান কৰিব পাৰোঁ, বস্তু দান কৰিব পাৰোঁ, ফল মূল দান কৰিব পাৰোঁ, অন্ন দান কৰিব পাৰোঁ। এইখিনি যদি আমি দান কৰোঁ আমাৰ ক্ষেত্ৰত শুভ। এই সময়ছোৱাত যদি আমি কোনো ব্যক্তিক যদি পানী অৰ্পণ কৰোঁ আমাৰ ক্ষেত্ৰত মহাপুণ্য লাভ হয় বুলি শাস্ত্ৰত উল্লেখ আছে। নিৰ্জলা একাদশী আশ্চৰ্যকৰ সৌভাগ্য আপোনালোকে লাভ কৰিবলৈ হ'লে এইখিনি কথা মনত ৰাখিব লাগিব। আমাৰ প্ৰথমটো লাভ হৈছে পাপ ক্ষয় হয়। অজানিতে আমি যিসমূহ পাপ কৰোঁ সেই পাপসমূহ আমি প্ৰায়শ্চিত্ত কৰোঁ। দ্বিতীয়টো হৈছে মানসিক শান্তি লাভ কৰোঁ। উপবাস আৰু নাম স্মৰণে মনৰ অস্থিৰতা হ্ৰাস কৰে। ইয়াৰ কাৰণেই আমি বিশেষ প্ৰশান্তি আহে আমাৰ মনলৈ, যাৰ কাৰণে আমাৰ মনত মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হয়। আৰ্থিক বাধা দূৰ হয়। ভগৱান বিষ্ণুৰ কৃপাৰ ফলত আমি বাধাসমূহ আমাৰ জীৱনৰ পৰা আঁতৰি যাব আৰু আমাৰ জীৱনলৈ আৰ্থিক উন্নতি দেখিবলৈ পোৱা যায়। ঘৰখনলৈ সুখ সমৃদ্ধিৰ আগমন হয়, ঐক্য শান্তি মংগল বৃদ্ধি পায়, যাৰ জৰিয়তে এই নিৰ্জলা একাদশীৰ কৰ্মৰ ফল আমি পাবলৈ সক্ষম হওঁ। পিতৃপুৰুষসকলৰ আশীৰ্বাদ পাওঁ। একাদশীৰ পুণ্যফল পিতৃপুৰুষসকলে উৎসৰ্গা কৰিলে তেওঁলোকে সন্তুষ্ট হয় আৰু এই কথা আমি কোৱা নাই, শাস্ত্ৰত উল্লেখ আছে। ভগৱান বিষ্ণুৰ বিশেষ কৃপা আমি পাবলৈ সক্ষম হওঁ। আমি আটাইতকৈ ঈশ্বৰৰ প্ৰতি প্ৰিয় হওঁ, যাৰ ফলত বিষ্ণুৰ কৃপা আমাৰ জীৱনত থাকে। তেওঁৰ জীৱনত আশা সাহস আৰু শিৱশক্তিৰ বিকাশ ঘটে। আপোনালোকৰ ক্ষেত্ৰত বিশেষ উপায় আগবঢ়াইছে, আপোনালোকে এই উপায়সমূহ পালন কৰিব পাৰে। নিৰ্জলা একাদশী দিনা সন্ধিয়া আপোনালোকে এগছি ঘিউ চাকি ভগৱান বিষ্ণুৰ সন্মুখত 11 বাৰ ওম নমো নাৰায়ণ এই মন্ত্ৰভাগ জপ কৰিব পাৰে। তাৰপিছত নিজৰ মনৰ ইচ্ছা ভগৱন্তৰ ওচৰত নিবেদন কৰিব পাৰে। শুভ মন আৰু আন্তৰিক ভক্তি থাকিলে ঈশ্বৰে আপোনাৰ কৃপা নিশ্চয় গ্ৰহণ কৰিব। প্ৰিয় বন্ধুসকল, নিৰ্জলা একাদশী কেৱল উপবাসৰ দিন নহয়, এই দিনটো হৈছে আত্মশুদ্ধিৰ দিন, সংযমৰ দিন, ভক্তিৰ দিন আৰু ভগৱানৰ ওচৰলৈ অধিক নিকট হোৱাৰ এক সুবৰ্ণ সুযোগ। সেয়েহে এই পবিত্ৰ তিথি অহংকাৰ ত্যাগ কৰি, ক্ৰোধ ত্যাগ কৰি, নিন্দা ত্যাগ কৰি সত্য আৰু ভক্তিৰ পথত আমি আগবাঢ়ি যাব পাৰোঁ। ভগৱান শ্ৰীহৰিৰ কৃপা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ ওপৰত সদায় বৰ্তিত হৈ থাকক। ওম নমো ভাগৱতী বাসুদেৱায়। যদি আজিৰ ভিডিঅ'টো আপোনালোকৰ ক্ষেত্ৰত এক বাৰ্তা হিচাপে আপোনালোকে পাবলৈ সক্ষম হৈছে তেতিয়াহ'লে এই ভিডিঅ'টোত আপোনালোকে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আপোনাৰ বন্ধুবৰ্গ আপোনাৰ ওচৰ চুবুৰীয়াৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰ দেখা হ'ম অন্য এটা ভিডিঅ'ত। হৰি ওম।